সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত থাকি যায়। সেইবুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ থকা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায় তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। নিজতকৈ বেছি কাৰোবাক ভাল পোৱাৰ পাছত যদি কোনোবাই আপোনাক ধোকা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহি মুখে নিয়তিৰ ওচৰত বিচাৰ দিয়ক। আপুনি য'তেই নাযাওক কিয়, আপোনাৰ স্মৃতিবোৰ আপোনাৰ সংগী হৈয়ে থাকি যাব আজীৱন। সলনি হৈছোঁ দুয়োজনেই, তুমি ইচ্ছা কৰি আৰু মই বাধ্যত পৰি। চব ভাল পোৱাৰ বিনিময়ত ভাল পোৱা পোৱা নাযায়। কিছুমান ভাল পোৱাৰ বিনিময়ত আঘাতো পোৱা যায়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছা। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে নাথাকে। যিয়ে আপোনাক ধোকা দিছে, সলনি হৈ গৈছে, চাব সিও অন্য এজনৰ পৰা ধোকা খাব। অপেক্ষা মাথো সময়ৰ। শৰীৰ স্পৰ্শ কৰি নহয়, চকুলৈ চাই মন স্পৰ্শ কৰাৰ নামেইতো ভাল পোৱা। হৃদয়ত আছে কিন্তু কপালত নাই। কিছুমান ভাল পোৱা যেন এনেকৈয়ে শেষ হৈ যায়। আঘাত পাহৰি গ'লেও আঘাত দিয়া মানুহজনক কেতিয়াও পাহৰিব পৰা নাযায়। জীৱন কাৰো কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। ভাল পোৱা মানুহটিৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে। টোপনি গ'লে জোগুৱাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। অবুজন মনটোৱে তাকেই ভাল পায় যিয়ে বাৰে বাৰে অৱহেলা কৰি কন্দুৱায়। শৰীৰটো চবেই স্পৰ্শ কৰিব পাৰে, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে নাথাকে। আপোনজনে যেতিয়া আঘাত দিয়ে, তেতিয়া মানুহ বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা পাথৰ হৈ যায়। আঘাতখিনি বুকুৰ মাজত চেপি ধৰি ৰখাৰ শক্তি চবৰে নাথাকে। কাৰোবাৰ আঘাত চকু পানী হৈ বাহিৰ হৈ যায়। ভাল পোৱা মানুহটো সিয়ে যিয়ে শাসন কৰিব, গালি পাৰিব, আকৌ চকু পানী অহা আগতেই ভাল পোৱা দি পাহৰাই দিব। সম্পৰ্ক দুয়োজনৰ ইচ্ছাতে তৈয়াৰী হ'লেও ভঙাৰ সময়ত এজনেই সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। যিটো অভিমানত মানুহ উভতি নাহে, সেইটো অভিমান নহয়, আঁতৰি যোৱাৰ বাহানা মাথো। ভাল পাওঁ বুলিতো চবেই ক'ব পাৰে, কিন্তু সঁচা ভাল পোৱা কেইজনে দিব পাৰে? কিছুমান সম্পৰ্ক হয় চুটি গল্পৰ নিচিনা। জীৱনৰ মাজপথত হঠাৎ আৰম্ভ হৈ হঠাৎ শেষ হৈ যায়। মূল্য চবেই বুজে, কিন্তু হেৰাই যোৱাৰ পাছত। হয়তো তুমিও এদিন বুজিবা, মই হেৰাই যোৱাৰ পাছত।